নমস্কাৰ। মই আজি অনুলোম বিলোম প্ৰাণায়াম লৈছোঁ। সিদ্ধাসন, পদ্মাসন, বজ্ৰাসনত বহি যিকোনো এটা আসনত আৰু বেকবন ষ্ট্ৰেইট থাকিব। হাতৰ মুদ্ৰা, জ্ঞান বা ধ্যান মুদ্ৰা বা অন্যান্য মুদ্ৰা ল'ব পাৰিব। বিশেষে হাতৰ মুদ্ৰা, নাচিকা মুদ্ৰা মুদ্ৰা চকু বন্ধ কৰিম। দুই চকু চেলাউৰিৰ মাজত মন নিবদ্ধ কৰিম আৰু বাওঁ নাচিকাৰে শ্বাস ল'ম, সোঁ নাচিকাৰে এৰিম। সোঁ নাচিকাৰে যিহেতু এৰিছোঁ, সোঁ নাচিকাৰে ল'ম, বাওঁ নাচিকাৰে এৰিম। বাওঁ নাচিকাৰে ল'ম, সোঁ নাচিকাৰে এৰিম। এনেকৈ আমি একাদিক্ৰমে 3 মিনিট, 5 মিনিট, 5 মিনিটৰ 7 মিনিট, 7 মিনিটৰ পৰা 10 মিনিট, 10 মিনিটৰ পৰা 13 মিনিট, 15 মিনিট এনেধৰণে আমি বঢ়াই বঢ়াই কৰি থাকিম। ত্ৰিছ ছেকেণ্ড শ্বাস ল'ম, 40 ছেকেণ্ড শ্বাস দীঘলকৈ এৰিবলৈ চেষ্টা কৰিম। আমি এনেকৈ অনুলোম বিলোম প্ৰাণায়াম কৰি যিসকলৰ অখাদ্য ৰোগ, কেঞ্চাৰ দৰে বেমাৰ দূৰ কৰিবলৈ হ'লে এই প্ৰাণায়াম কৰি আপোনালোকে নিজক নিৰোগী কৰিব পাৰিব। যিসকলৰ কম বয়সতে অকাল চুলি পকা ৰোগ হ'ব,
যেতিয়া আমি প্ৰাণায়াম কৰোঁ বাওঁ নাচিকাৰে আৰম্ভ কৰোঁ। সেইবাবে যেতিয়া সামৰণি মাৰিম বাওঁ নাচিকাৰে শ্বাস এৰি আমি এই প্ৰাণায়াম বন্ধ কৰিব লাগে বা ষ্টপ কৰিব লাগে। এই অনুলোম বিলোম প্ৰাণায়াম কৰোঁতে আমি এই নাচিকা মুদ্ৰা লৈ যেতিয়া এই আমাৰ নাকৰ এই বিন্ধা এই ফুল পাহিত আমি প্ৰেছ কৰিম, আমি নাক বেকা কৰি নিদিম, ইয়াতেই আমি প্ৰেছ কৰিম, লাহেকৈ অলপ বন্ধ কৰিম। শ্বাস লৈছোঁ, আকৌ পুনৰ এইফালে পাহিতেই নাকৰ পাহিতেই বন্ধ কৰিছোঁ। এনেধৰণে কৰিব। খুব জোৰেৰে যদি হেঁচা মাৰি ধৰোঁ এনেকৈ, তেতিয়াহ'লে হয়তো আমাৰ নাক এক চাইডে বেকা হৈ পৰিব। সেইবাবে আপোনালোকে সম্পূৰ্ণ এই পাহিতহে আমাৰ বুঢ়া আঙুলি আৰু অনামিকা আঙুলি এই নাকৰ পাহিত দিব এনেধৰণে, কিন্তু মধ্যমা লগত চাপোৰ্টহে হৈছে এনেধৰণে। যিসকলৰ টোপনি কম, এই প্ৰাণায়াম কৰিলে আপোনালোকৰ টোপনি সমস্যা দূৰ হ'ব। বা যিসকলৰ টোপনি নাহে, ৰাতি শুব নোৱাৰোঁ, টোপনি নাহে বুলি কয় বহুত লোকে, এই অনুলোম বিলোম প্ৰাণায়াম কৰিয়ে তেখেতসকলক টোপনি আনিব পাৰিব। সময়মতে আপোনালোকে আহাৰ নাখালেও, কিন্তু যদি আপোনালোকে ৰাতিপুৱা গধূলি এই প্ৰাণায়াম কৰে, আপুনি সুস্বাস্থ্য পাব আৰু দিনটো আপোনাৰ ফ্ৰী অনুভৱ কৰিব, শৰীৰটো লঘু অনুভৱ কৰিব। এনেকৈ কৰোঁতে কৰোঁতে আমাৰ হাতখন বিষাব পাৰে। তেতিয়া আপুনি এনেধৰণে ছাপোৰ্ট কৰি ল'ব। এনেকৈ ছাপোৰ্ট লৈ ল'ব, সোঁ হাতেই কৰিব, কিন্তু বাওঁ হাতত ছাপোৰ্ট লৈ বাওঁ হাতে অনুলোম বিলোম প্ৰাণায়ামৰ নাচিকা মুদ্ৰা লৈ নকৰিব। সোঁ হাতেই কৰিব আপোনালোকে যিমান পাৰে। এই প্ৰাণায়াম আপোনালোকে কৰোঁতে যিকোনো সময়তেই কৰিব পাৰিব।
আপোনালোকৰ কোনো অসুবিধা নহয়। যিসকল ৰোগীয়ে এই প্ৰাণায়াম কৰিব বিচাৰে, যাওঁতে আহোঁতে আপোনালোকে খোজকাঢ়ি থাকোঁতে যিকোনো স্থানত এই প্ৰাণায়াম আপোনালোকে দিনটো কৰি থাকিব পাৰিব। ইয়াত কোনো ব্যাধি নাই। কিন্তু এই প্ৰাণায়াম কৰাৰ আগতে যিহেতু ভস্ত্ৰিকা কৰিব লাগে, তাৰ বাবে আমি পুৱা 4 ঘণ্টা মানৰ পাছত লঘু আহাৰ হ'লে, আৰু যদি লঘু আহাৰ হয় 2 ঘণ্টা 2.5 ঘণ্টা দি আপোনালোকে কৰিব পাৰিব। বাকী সময়ছোৱাখিনি আপোনালোকে দিনত যিকোনো সময়তে আপুনি এই অনুলোম বিলোম প্ৰাণায়াম কৰিব পাৰিব। আৰু বহু কথা থাকি গৈছে, মই নেক্সট ভিডিঅ'টোত আকৌ ক'ম। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পাইছে জনাবচোন। আৰু ৰোগ যিসকলৰ হৈ আছে তেখেতসকলে এই প্ৰাণায়াম কৰিব, আৰু ৰোগ ভাল হ'লে মোক জনাব যে মই যোগ কৰি সঁচাকৈ অলপ নিজক সবল কৰি বা সুস্থ কৰি ৰাখিছোঁ। এনেধৰণে মোক যদি জনায়, মই এই ভিডিঅ' আৰু বনাবলৈ উৎসাহ পাম, আৰু মই আপোনালোকক সেৱা কৰিবলৈ পাৰিও মই সুখী হ'ম। নমস্কাৰ, আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।